বাকি ইউনিট টেষ্ট কেনেকুৱা হ'ল হাফ ইয়াৰলি আহি আছে হাফ ইয়াৰলি আগত আমি কোৰ্সটো খতম কৰিব লাগিব আমি আগষ্টৰ ভিতৰত খতম কৰি দিম আৰু আগষ্টত মেথছটো তাৰ পিছত সেপ্টেম্বৰৰ মাজৰ ভিতৰত সায়েন্সটো খতম কৰি দিম তেতিয়া মই এটো টাৰ্গেট কৰিছো অক্টোবৰলৈকে আমি খতম কৰিম সিলেবাস ইউনিট টেষ্টত 93% হ'ল আইএস বঢ়িয়া এটো আৰু অলপ পঢ়াব লাগিব তুমি এতিয়া মেট্ৰিকলে হাফ ইয়াৰলিত আৰু পঢ়াব লাগিব কাৰণ মোৰ তাত যি সকলে লৈছা টিউচন তো তোমালোকে অলপমান বেলেগতকে বেলেগ হ'বই লাগিব ঠিক আছে তো সবেই অলপ বেছি নম্বৰ পাবই লাগিব লগৰ বিলাকতকে এটো কিন্তু মই সবকে কৈ দিছো বেছি নাপালেও সবেই এটলিষ্ট 100 মাৰ্কস কিন্তু এটেম্প কৰি আহিব লাগিব পৰীক্ষাত এটো হিচাপত মই তোমালোকক বনাই দিম Science or triangle to reflection of light through a prism of question based refinement. Paper stimulus question কাটিছে আহিব পাৰে কিছুমানত তুমি কোৱেশ্চন প্ৰেক্টিস কৰিব লাগিব কোৱেশ্চন বেংকৰ কোৱেশ্চন চাবা তাতে কোৱেশ্চন বেংক আচ্ছা হেখনৰ প্ৰেক্টিস কৰিবা আহিবও পাৰে কি ঠিক মই যিমান পাৰো বাৰু মই কোৰ্সটো খতম কৰি তোমালোকক মই কৰাই দিম বাৰু বস্তুখিনি আৰু কোৱা magnesium কিটাৰ বায়ো প্ৰকাৰতে পৰীক্ষা কৰিব লাগে এটোটো একে ফাৰ্স্ট কোৱেশ্চন আছে এটো কোৱেশ্চন মই ফাৰ্স্ট কেমিক্যাল ৰিঅ্যাকশন চেপ্টাৰটোত পঢ়াই দিছো এটো চাবা কাৰণ অক্সিজেনৰ পৰা বচাবলৈ কৰিব লাগে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড কৰি দিয়ে যে এটো কাৰণে ওপৰত কৰি দিয়ে যিটো লেয়াৰ মেগনেছিয়াম মেগনেছিয়াম অক্সাইডৰ এটা লেয়াৰ গঠন কৰি দিয়ে এটো তাৰ ফলত মেগনেছিয়ামটো আকৌ ৰিঅ্যাক্ট কৰিব নোৱাৰে এটোৰ পৰা বচাবলৈ কৰো How to remember history বহুত struggle কৰি আছো হিষ্ট্ৰীত আয়ুষে কৈছে হিষ্ট্ৰীৰ কাৰণে তুমি কি কম আৰু মানে যিকেটা ফাৰ্স্ট সন আৰু এয়াৰ ইভেন্ট হেখিনি আছে ন হেখিনি এটা লিষ্ট বনোৱা হেখিনি পঢ়া তাৰ পিছত মই যেনেকে সোশ্যাল সায়েন্সত তোমাক কৈছিলো তুমি কি কৰিবা গোটে চেপ্টাৰটো পঢ়া যিমান বিলাক ইম্পৰ্টেন্ট পইণ্টছ পোৱা যাৰ পৰা তোমাৰ লাগে যে এমসিকিউ আহিব এখন বহিত লিখি পেলোৱা সব তাৰপিছত এমসিকিউ কাৰণে চিন্তাই কৰিব নালাগে হেখিনি বাৰে বাৰে চাই থাকা কোৱেশ্চন প্ৰেক্টিস কৰি থাকা হেখিনি হৈ যাব আৰু যিখিনি লং এনসাৰ হয় লং এনসাৰখিনি মই তোমালোকক তো আমাৰ নোটছত মই দিছোৱে তেনেকে হিচাপে লিখা মানে পইণ্ট ওয়াইজ লিখা সব ইংলিশ মিডিয়ামো আছে আসামিজ মিডিয়ামো আছে তাত পইণ্ট ওয়াইজ লিখিবা ঠিক আছে তো পইণ্ট ওয়াইজ লিখিলে তোমাৰ বস্তুবিলাক মনত থাকিব তাতকেও বেছি তুমি হিষ্ট্ৰীটো ন এটা মানে এনেকে ভাবিবা ইমেজিন কৰি থাকিবা কিবা আগতে হৈ থাকা কিবা বস্তু আছে নেকি হেতু ঘটনা হল এতু ঘটনা হল নিজে ভাবি ভাবি কৰি থাকিবা তেতিয়া বেছি মনত থাকে স্যার বায়োলজি কেনেকৈ কোনোবা বস্তু কি কৈছা বায়োলজিৰ কাৰণে মুখস্থ কৰাৰ মানে হয় আৰু মুখস্থই মানে তুমি বাৰে বাৰে লিখি লিখি প্ৰেক্টিস কৰি থাকিবা যাতে মুখস্থ হৈ যায় বস্তুটো তেনেকে মনত থাকিব লাগিব বায়োলজি খিনি অৰ্পিতা আপোনাৰ পৰা অলপ মোটিভেশন লাগে কি মোটিভেশন লাগে কোৱা পঢ়িবলে নেকি তুমি ভাবাচোন এতিয়া তুমি পঢ়া নাই মই সদায় কথা কওঁ ন এটো কথা এতিয়া পঢ়া নাই ৰিজাল্টৰ দিনা কি হ'ব ভাবাচোন অলপ দিন যেনে তেনে কষ্ট কৰি লোৱা তাৰ পিছত লাইফটো এনজয় কৰিব পাৰিবা নহয় মই এটা কথাই কওঁ মানুহে তোমালোকক বহুত কথা ক'ব যে মেট্ৰিকটো পাছ কৰি লোৱা তাৰ পিছত জীৱনটো এনজয় কিন্তু এনেকুৱা নহয় মেট্ৰিকটোৰ পিছত হাই সেকেন্ডাৰী থাকে হাই সেকেন্ডাৰীটো পাছ কৰি লোৱা ভালকে ভাল এখন কলেজত গৈ লোৱা তাৰ পিছত কিন্তু সঁচাকে এনজয় অলপকে মানে জবৰ কাৰণে পঢ়ি থাকিলে হ'ল তাৰ পিছত ভাল জব এটা কৰি লোৱা মোৰ দৰে 22 বছৰত যদি সেটেল হৈ যাব পাৰা তাৰ পিছত কিন্তু জীৱনটো এনজয় থাকে এটো মই সঁচা কথা কৈছো মই সৰুতে কিন্তু বহুত কষ্ট কৰিছিলো তোমালোকৰ টাইমত আৰু হেতু কাৰণে এতিয়া মই এনজয় এতিয়া মোৰ একো টেনচন নাই
এতিয়া মোৰ লগৰ বহুতে কিন্তু এতিয়াও পঢ়িয়ে আছে বা জব এক্সামৰ প্ৰিপাৰেচনে কৰি আছে বা কিছুমানৰ পঢ়াই শেষ হোৱা নাই সেইটো কাৰণে মই সৰুতে কষ্ট কৰিলো এতিয়া সিহঁতে সেইটো ভুগি আছে সাউন্ড আহা নাই নেকি সবৰ তাতে জিৰো গ্ৰুপ এলিমেন্ট জিৰো মানে 18 টো জিওগ্ৰাফি বহুত ভয় লাগে কেনেকৈ পঢ়ো অলপ জিওগ্ৰাফি মেপ গাল থাকে অসমৰ মেপ বিলাক তুমি এটা কাম কৰিবাচোন ইন্টাৰেষ্টিং বনাবলৈ ন ভাৰতৰ মেপখন আৰু অসমৰ মেপখন পঢ়া টেবুলৰ আগত লগাই থৈ দিবা এনেই চাই থাকিবা কিবা এটা ইন্টাৰেষ্ট বহি যাব এইটো জেগা ইয়াত আছে এইটো জেগা ইয়াত আছে আৰু এনেকৈ ভাবিবা হা ভাৰতৰ মেপখন লগালা অসমৰ মেপখন বা আমাৰ ওয়াৰ্ল্ডৰ মেপখন যি পোৱা লগাই থৈ দিবা ভাবিবা ভাৰতৰ এইটো জেগাত এইটো আছে আমি ইয়াত এবাৰ যাম তাৰপিছত নিজে ভাবিবা এইখিনিতে অসম আছে এইখিনিতে বোলে গোৱা আছে ইয়াৰ পৰা ইয়ালে কোনটো জেগা পাৰ হৈ যাব লাগিব এনেই চাই থাকিবাচোন তেতিয়া ইন্টাৰেষ্টটো আহি যাব তোমাৰ মক টেষ্টৰ ৰিজাল্ট দিছে নেকি মক টেষ্টৰ ৰিজাল্ট দিয়া নাই মক টেষ্টৰ ৰিজাল্টটো এতিয়াই দি দিব পাৰিম চিন্তা কৰিব নালাগে ৰখা আজি ৰিজাল্ট দিছে সৌম্যদীপ বৰা আসামিজত 49 সায়েন্সত 48 ইংলিশত 49 মেথছত 46 সোশিয়ালত 40 এডভান্সত 45 বাকি সব ঠিক আছে মেথছত অলপ বহাব লাগিব আৰু সোশিয়াল সায়েন্সটো বহাব লাগিব ন ডিমোটিভেশন লাগে যদি এবাৰ পেৰেন্টছৰ মুখ চাই লবা মোটিভেশন লাগিলে আৰু যদি ৰিজাল্টৰ দিনা ভাল হয় Yes, ৰিজাল্টৰ দিনা ভাল হলে তোমাৰ ৰিস্তেদাৰক প্ৰুফ কৰিব লাগিব না বহুতে লেভেল দিয়ে চাগে তোমালোকৰ ওচৰত আহি আমাৰ ল'ৰাটো এনেকুৱা তোমালোকৰ মা দেউতা এইখিনি ক'ব পাৰিব লাগিব এদিন সিহঁতৰ আগত চেপ্টাৰ 4 মক টেষ্ট লাগে তাক ৰখা আগতে বাকি কেইটাতো হৈ লওক ববি সৈগা স্যার মই আপোনাৰ ইউটিউবত দিয়া সোশ্যাল সায়েন্সৰ ভিডিওৰ পৰা নোটস বনাই দিলো হিষ্ট্ৰী কমপ্লিট বঢ়িয়া বাকি কেইটা সাবজেক্টও কমপ্লিট কৰি দিয়া ঠিক আছে অকমান মই এই তোমালোকৰ মক টেষ্টৰ ৰিজাল্টটো চাই দিওঁ ৰখা আমাৰ কোনটো কোৰ্স আছিলে ইমান কোৰ্স হৈ গৈছে এপটোত সম্ভালিব দিগদাৰ হৈ গৈছে ৰখা মেথছৰ সুমি সৈগে আমাৰ ৰিজাল্ট দিছিলে মেথছত 45 সায়েন্সত 46 বঢ়িয়া সবকে ৰিজাল্টটো লাগে নহয় ৰিজাল্টটো এতিয়াই মই আমাৰ লাইভতে মই কৈ আছো মক টেষ্ট এতে ওলাব এতিয়া 30 জনে এপিয়াৰ কৰিছে 100 জনৰ ভিতৰত বাকি কেজন ক'ত গ'ল হা সবে এপিয়াৰ কৰিবা নেক্সট টাইম বা সবে কৰিব লাগিব ফাৰ্ষ্টত সৌম্যদীপ হৈছে 24 মাৰ্কস পাইছে সৌম্যদীপ তেৰণ সেকেন্ড হৈছে অন্তৰিক্স 23 থাৰ্ড হৈছে শিখা 22 ফাৰ্ষ্ট সেকেন্ড থাৰ্ড নাম কেটাই কৈ দিছো মই ঠিক আছে বাকি 20 ৰ ওপৰত কোন পাইছে নয়নমণি মানস আৰু একেটাই পাইছে পাঁচটাই 20 ৰ ওপৰত পাবলৈ সক্ষম হৈছে সবকে কংগ্ৰেচুলেশনস জনে পোৱা নাই নেক্সট মক টেষ্ট কেটাত তোমালোকে ভাল এটেম্প কৰিব লাগিব মেথছৰ 44 এডভান্স 40 সায়েন্সত 40 ইংলিশত 42 সোশিয়ালত 45 আসামিজত 49 সমীৰণ বঢ়িয়া এডভান্সত মাৰ্কস তুমি বঢ়াব লাগিব আৰু বাকি সব ঠিকে আছে বাকি কেটাত অলপ বঢ়াব লাগিব সৌম্যদীপ ফাৰ্ষ্ট আছে আমাৰ মক টেষ্টত আব্দুল মাতলিব যোৱাকালি সায়েন্স ক্লাস হোৱা নাই কিয় ইয়াক তোমালোকে কৈ দিয়া কিয় হোৱা নাই আব্দুল আমাৰ গ্ৰুপটোতো আছে চাগে হয়নে মইতো হোৱাটছএপতো দিছো তাৰ উপৰি হেৰিটো দিছো
আমাৰ এপতো দিছো নহয় এতিয়াতো তুমি ক'ব নোৱাৰা যে হোৱাটছএপ গ্ৰুপত নাই মই গম নাপাওঁ মই এপতো দিছো চবতে দিছো কালি হ'ল তোমালোকৰ মেথছৰ ক্লাছ সায়েন্সৰ এটো কাৰণে হোৱা নাই ওকে সুব্ৰক সিনা ঠিক আছে মানে তোমালোকৰ পেৰেন্টছৰ নামত আছে যে হেতু কাৰণে নাম কেটা খেলি মেলি হৈছে ঠিক আছে ৰখা কোনোবা জয়েন কৰিব বিচাৰিছে আজি ল্যাপটপটো অলপ স্লো মাৰি আছে নতুন ল্যাপটপ এটা কিনিব লাগে ল্যাপটপ কিনোনে কম্পিউটাৰ কিনো ভাবি আছো তোমালোকক পঢ়াবৰ কাৰণে মানে নতুনকে ভালকে ল্যাপটপটো বহুত স্লো হৈ গৈছে এডভান্স মেথছৰ কি কৈছা হয় নেকি 100 পাব লাগিব yes সবকে পাই দিছে মই আছো যেতিয়া পাবই লাগিব আয়ুষ প্লিজ এবাৰ NIT সিলছৰ লাইফষ্টাইলৰ ভিডিও দেখাব মই JW দিম সবে খুধে বাৰু কেনেকে দেখাম কোৱা তোমালোকক মই আমাৰ WhatsApp গ্ৰুপত কিছুমান ভিডিও শ্বেয়াৰ কৰি দিম দিয়া তাত চাব পাৰিবা ইউটিউবত চালে হ'ল NIT সিলছৰ বুলি তাতে পাই যাবা আৰু মই যাম বাৰু এদিন ফুৰিবলৈ যাম তোমালোকক আকাশ ছাৰে পঢ়াই ন ইংলিশ যোনজন ইংলিশত আছে হেতে জানিব আকাশ হি NIT সিলছৰ পঢ়ি আছে কোৱা ৰাতিপুৱা তুমি সোশিয়েল সায়েন্স আসামিজ এই দুটাই পঢ়িবা যিবিলাক মুখস্থ কৰিব লাগে কোৱা সাউন্ডটো ভালকে আহা নাই ন অলপমান প্ৰবলেম দিছে যোনে কৈ আছে তেখেতৰ মানে সাউন্ডটো অহা নাছিলে জয়শ্ৰী বৈশ্য মই আপুনি মেথছ বুজালে বুজি পাওঁ বাট মই নিজে কৰিব চালে ভুল হয় জয়শ্ৰী মই তোমাক এটা আইডিয়া দিছো শুনা তোমাৰ যদি হেতু হয় তুমি অকমান টাইম দিব লাগিব মানে তুমি মই মেথছৰ ক্লাছটো কৰি দিওঁতে কৰিলা তাৰ পিছত কি কৰিবা সেইখিনি তুমি ক্লাছটো শেষ হোৱাৰ পিছত যিখিনি কোৱেশ্চন কৰাও তুমি সেই কোৱেশ্চন কেটা আকৌ কৰা নুসুৱাকে কৰা হৈ যাব তাৰ পিছত তুমি নতুন কোৱেশ্চন কৰিবা তো মই যিখিনি কৰাই দিও এবাৰ চাবা তাৰপিছত আকৌ নিজে কৰিব চেষ্টা কৰিবা যেতিয়ালৈকে নোৱাৰা কৰিয়ে থাকিবা যেতিয়ালৈকে নোৱাৰা এটা কোৱেশ্চন 1 ঘন্টা লাগিলেও যাও কিন্তু যেতিয়ালৈকে নোৱাৰা কৰি থাকিবা অবিনাশ Assamese 46 English 43 Social 49 Science 45 Geography 45 Mathematics 9 দিয়া ওকে দাদা আপোনাৰ ষ্টুডেন্টছে ভাল ৰিজাল্ট কৰিলে প্ৰথমে আপোনাৰ ৰিঅ্যাকশন কেনেকা থাকিব নেক্সট আমাৰ ভাবে কি কৰিব হেল্পফুল মোৰটো ৰিঅ্যাকশনটো মজা লাগিব যেদিনা মেট্ৰিকৰ ৰিজাল্ট দিব অহা বছৰ কাৰণ মই এনেকে মানে ইউটিউবত পঢ়াই আহিছিলো কিন্তু আজিলৈকে মই এনেকে বেটছত কেতিয়াও পঢ়োৱা নাই এবাৰ ফাৰ্স্ট টাইম পঢ়াইছো মই ক্লাস 10 ৰ যদি ষ্টুডেন্টক গাইড কৰাৰ কথা কওঁ মই এজনী ছোৱালীকে মানে মেট্ৰিকত সহায় কৰিছিলো মই টিউচন কৰিছিলো তাইক মই যেতিয়া 2021 ৰ শেষত মই যেতিয়া মানে বেংকিং প্ৰিপাৰেচনো কৰি আছো আৰু তেওঁৰ মাকেও ক'লে মানে তাইক চাই দিবলৈ অংকিতা বুলি আছিল মোৰ ইউটিউবত ইন্টাৰভিউটো আছে তাইক মই সায়েন্স আৰু এডভান্স পঢ়াইছিলো মেথছ তাই নিজে কৰিছে তাই জানে মানে তাৰপিছত এডভান্সত তাই মানে 9 পৰা 10 লৈ যাওঁতে 14 নে কিমানহে পাইছে 100 ৰ ভিতৰত তাৰপিছত তাই বেয়া ভয় কৰে আৰু মই এদিন ক'লো এডভান্সত তুমি 100 পাবই লাগিব হেনেকুৱাকে মই তাক এডভান্স মেথছ পঢ়াইছো আৰু সায়েন্সটো মানে মই হেনেকুৱা ৰেগুলাৰ নপঢ়াও মাজে মাজে অলপ হেল্প কৰি থাকো কিন্তু এডভান্স পুৰা একদম A to Z পঢ়াইছো মেট্ৰিকৰ ৰিজাল্টৰ দিনা তাই এডভান্সত কিমান পালে কোনোবাই গেছ কৰাচোন কোনোবাই কোৱাচোন কিমান পাইছে 97 100 পাইছে ইউটিউবত আছে সায়েন্সত 97 পাইছিল চাগে সায়েন্সটো পাহৰিলো বাট মই এডভান্সটো মানে বেয়াকে জোৰ দিছিলো তাই লগত তাই 100 পালে আৰু মোৰ ফাৰ্স্ট ষ্টুডেন্ট তাই আছিল
96% পাইছিলে তাইও মোৰ সমান সেম মাৰ্কস পাইছে মানে টোটাল 100 পাইছে yes তো তোমালোকে ভাবাচোন হেবাৰটো এজনী ছোৱালী পঢ়াইছিলে এটা ষ্টুডেন্ট এবাৰ ইমানখিনি ষ্টুডেন্ট আছে তোমালোকৰ 100 আছে দুইটাতে টোটাল এবাৰ yes এবাৰ ৰেকৰ্ড ভাঙি দিব লাগিব যেদিনা মেট্ৰিকৰ ৰিজাল্ট দিয়ে ৰাতিপুৱা যেতিয়া গম পাম ন ৰিজাল্ট দিয়ে বুলি সেদিনা মই অফিসে নাযাওঁ ঘৰত থাকিম তোমালোকৰ ৰিজাল্ট ল'ম চবৰে আপুনি অলপ ইমাজিন কৰক যদি বোলে আপুনি যদি স্থান যদি দখল কৰে আপোনাৰ মনটো কেনেকুৱা লাগিব বঢ়িয়া লাগিব মোৰ আৰু তেতিয়াহে মই একদম মানে সাকসেস হৈছো যেন লাগিব এটা চোৱাচোন মই আজিতো মই আহোঁতে আৰু দেৰি হৈছে 5:45ত আহিছো ঘৰ পাওঁতে 6টা বাজিছে তাৰ পিছত আহি আকৌ অকমান সময় ৰেষ্ট লৈ গাছাও অলপ ঠিক হৈছে যেনে তেনে তাৰপিছত আকৌ তোমালোকৰ কাৰণে ৰেকৰ্ডেড ক্লাছটো বনাই ললো আগত তাৰ পিছত আকৌ লাইভ আহিছো ইমানখিনি মানে মোটিভেশন এইটো বস্তুৰ কাৰণে থাকে তোমালোকে ভাল ৰিজাল্ট কৰিলে আৰু ভাল লাগিব এই মোটিভেশনটো এইটো কাৰণে থাকে মানে কিবা এটা বস্তু তোমালোকৰ কোনবাই কয় ন পঢ়াত মন নবহে আমাৰ কিবা মই তোমালোকক এটোৱে কৈছো তোমালোকে এনজয় কৰা সব বস্তু কৰি ভাল পাবা মই এতিয়া ভিডিও বনাই এনজয় কৰো এটো কাৰণে মই ইমান কষ্ট কৰি দিনত আহিও আকৌ ৰাতিলৈকে ভিডিও বনাও সেইটো মানে এনজয় কৰিলে সব ভাল লাগে সন্ধিয়া সময় পঢ়িবা সন্ধিয়া ৰাতিপুৱা এনেকে পঢ়িবা মিলি যাব চিন্তা কৰিব নালাগে বন্ধৰ দিন কেইটা পঢ়িবা ভালকে তুমি ৰিভাইজ বিলাক দেওবাৰে কৰিবা আৰু নতুন বিলাক বাদ দিয়া মানে আগতে নিজৰ খিনি মানে কমপ্লিট কৰি লোৱা আগৰ বিলাক আগত কমপ্লিট কৰা তাৰ পিছত বেলেগত যাবা ৰখা মই সায়েন্সৰ মক টেষ্টৰ ৰিজাল্টটো চাওঁ সায়েন্সৰ চেপ্টাৰ 11ৰ হিউম্যান আই এন্ড কালাৰফুল ৱৰ্ল্ডৰ পৰা মায়োপিয়া আৰু প্ৰেছবিয়াৰ মানে দুটাৰ পৰা এটা নে বেলেগ টপিকছৰ পৰা বেলেগ টপিকৰ কোৱেশ্চনো আহিব পাৰে যেনেকৈ তোমাৰ এইবিলাক ৰামধেনু কেনেকৈ গঠন হয় ৰেইনবো ষ্টাৰ্ছ এইবিলাক বস্তু আহিব সেইখিনি বস্তু ভালকৈ চাবা প্ৰেছবিয়াৰ চকুৰ ছবি আঁকিবলৈ আহিব নেকি প্ৰেছবিয়াৰ নাই চাগে তো ছবি আঁকিব আহিলে সেইটো চেপ্টাৰৰ পৰা হয় হিউম্যান আই ছবিটো আহিব নহলে তোমাৰ মায়োপিয়া আৰু হাইপাৰমেট্ৰোপিয়া নহলে মায়োপিয়াৰ মানে যোনটো কাৰেকচন হেতু ছবিও আহিব পাৰে নহলে হাইপাৰমেট্ৰোপিয়াৰ কাৰেকচন হেগেটা ছবি আহিব হাইপাৰমেট্ৰোপিয়া আৰু স্যাৰ মায়োপিয়াৰ তিনিটা ছবি আঁকিব লাগিব স্যাৰ তিনটা আঁকিব গম পাইছো তিনটা আঁকিব লাগিব সায়েন্সৰ আমাৰ মক টেষ্টত ভালে মাৰ্কস পাইছে সবে ফুল মাৰ্কস পাইছে বেছি ইজি হৈ গ'ল নেকি অন্তৰিক্স ফাৰ্ষ্ট 22 সৌম্যদীপু 22 বনশ্ৰী 22 ফাৰ্ষ্ট সেকেন্ড থাৰ্ড তিনজনে ফাৰ্ষ্ট বুলিয়ে ধৰিলো আৰু হয়নে নহয় অন্তৰিক্স সৌম্যদীপ আৰু বনশ্ৰী দিক্ষু 21 পাইছে কৌশিক 21 বৃষ্টিনা 21 আয়ুষ 21 ৰিম্পি 21 সন্তোষ সিমি ঠিক আছে তো 20 ওপৰত পাইছে জ্ঞানন্দন আৰু শবনম শিবম একেজনে পালে সবকে কংগ্ৰেচুলেশনস থ্যাংক ইউ স্যার নেক্সট আমি একো নাই মক টেষ্ট আমাৰ চলি থাকিব চিন্তা কৰিব নালাগে মানে কি জানা মক টেষ্টটো বনাওঁতে অকমান কষ্ট হয় এই এপত সেই মানে ফৰমেটটোত ধুনীয়াকৈ টাইপ কৰি বনাব লাগে সেইটো কাৰণে টাইম লাগে মোৰ বনাওঁতে এনে যদি কোৱা যে কোৱেশ্চন এনসাৰ বনাই দিয়ক মই লগতে লিখি কৰি দি দিব পাৰিম কিন্তু মক টেষ্টটো মানে প্ৰপাৰ টাইপিং কৰি দিব লাগে বহুত টাইম যায় স্যার মক টেষ্টৰ এনসাৰ লগত সলিউশন দিব নিদিলে কি কৈছা স্যার মক টেষ্টৰ স্যার যে আগৰ তিনিটা যে মক টেষ্ট দিছিলে তাৰ নিচিনা কয় কিবা ধৰক ফুল তাৰ সলিউশনটো কিয় নাহিলে এতে তো সলিউশনটো মই মানে সময় নহল ইমান স্পিডত কৰিলো মানে দিবলৈ সময় নহল সেইটো কাৰণে নেক্সট সানডে আপুনি ৰে অপটিক্সৰ পৰা লোক নেকি লাইক চেপ্টাৰটো মানে লোৱা হোৱা নে এপাক ৰিভাইজ হৈ যাব yes সেইটো মই ল'ম yes সেইটো আই থিংক মোৰ yes লাইট চেপ্টাৰটো আছে আৰু কাৰ্বনটো আছে
আৰু মেথছৰ তোমাৰ এটো আছিল ন মেথছৰটো হৈ গ'ল মেথছৰ কেটা মোৰ ৰেডি আছে মানে মই মেথছৰ দিলেই হ'ল আপলোড মই মেথছৰ ৰেডি আছে নেক্সট মই এটো কৰিম তোমালোকক চেপ্টাৰ 5 টো লওঁ দিয়া চেপ্টাৰ 5 টো আমাৰ সায়েন্সৰ চেপ্টাৰ 5 টো কাৰণ মই লাষ্ট উইকত মই সবকে কৈছিলো না 5 টো হ'ব বুলি 5 টো নহলে তাৰ পিছৰটোত আমি 10 টো লম 10 তেনেকে তাৰপিছত বায়োলজি কেটাৰ বনাম মোৰ ওচৰত বনাই থোৱা আছে এতিয়া 5 টো মানে জাস্ট আপলোড কৰিলেই হ'ল আৰু সায়েন্সৰ চেপ্টাৰ 5 স্যার আপুনি বায়োলজি মেথছৰ চেপ্টাৰ 4 কি কৈছা স্যার দিদিনা স্যার ভিতৰত স্যাৰ লব পাৰিব নেকি মানে স্যাৰ মই চেপ্টাৰ 4 টো এতিয়া চাই আছিলো পাৰ্ট কৰি চেপ্টাৰ 5 টো এটা ভালকৈ চোৱা নাছিলো চেপ্টাৰ 5 চেপ্টাৰ 4 আৰু 5 টো চেপ্টাৰ 5 টো তুমি ভালকে চাই লোৱা আজি টাইম আছে নহয় এতিয়া আজি বৃহস্পতিবাৰ হৈছে শুকুৰবাৰ শনিবাৰ লৈ লোৱা আমি দেওবাৰে হ'লম টেষ্টটো হ'ব টাইম আছে হৈ যাব ঠিক আছে এক্সামত কোৱা এছাৰ সায়েন্সৰ এক্সামত এচিভমেন্টছ অফ মেন্ডেলিং স্পিৰিট টেবুলত মানে যিবিলাক সেন্টেন্স আছে এক্সামত গৈ তাত বেছিকে লিখিব লাগে নে মানে অলপ মানে সৰু লাইন লাইনকে লিখিলে হ'ব সেন্টেন্সত পিৰিয়ডিক টেবুল মানে আপুনি কি কতো বুজাওতে ক্লাছত পইণ্টছ ৱাইজ লিখিলে মানে ইয়েস গম পাইছো হেনেকে লিখিবা যদি 1 নম্বৰ আহে একদম শৰ্টত এটা লাইন লিখিবা আৰু 2 নম্বৰে আহিব ম্যাক্সিমাম 2 নম্বৰ আহিলে 3টা 4টা লাইন পইণ্ট ৱাইজ লিখি দিলে হ'ল স্যার বায়োলজি তুমি গিলা স্যার অলপতে স্যার কেনেকৈ কি পাৰিম স্যার ধৰক স্যাৰ ট্ৰান্সবি হৃদযন্ত্ৰ স্নায়ুকোষ বিলাক স্যাৰ কেনেকৈ কি স্যাৰ প্ৰেক্টিস কৰিবা পেন্সিল আঁকি প্ৰেক্টিস কৰিব লাগিব আঁকি পেলাই সব জেগা দেখাই দিবা তেনেকে 1 মিনিট ৰখা মই চাৰ্জাৰ লগাই লওঁ বায়োলজি আপুনি পঢ়োৱা মানে অলপ মানে ডিটেইলছত দিয়া মানে বুজি পাইছো নহলে স্কুলৰ মেমজনী পঢ়া যদিও অলপ বুজি পাও মানে আকৌ নিজে অলপ প্ৰেক্টিস কৰিব লাগে আচ্ছা সেইটো কাৰণে মই বায়োলজি কি জানা একদম কিতাপৰ পৰা লিখি বুজোৱা নাই মানে নোটছ হিচাপে দিছো যাতে একদম ভালকে বুজি পায় আৰু মানে চালে বুজি পায় আৰু বাকিবিলাক বস্তুটো নোটছ কিতাপৰ পৰা কাটি তোমালোকক পঢ়াইছো এখিনি মই নিজেও বুজাই গৈছো কিন্তু বায়োলজিটো মানে হেতুৱে কামুৰ পায় বহুতে হেতু কাৰণে মই নোটছ হিচাপে দিছো সম্পাই কৈছে ময়ো ক্লাছত বুজিয়ে নাপাওঁ কি কৈছা টেনৰ সায়েন্সটো লিংক নাই 11 12 লগত কিন্তু কেটামান চেপ্টাৰ লিংক আছে যেকেটা তুমি ভালকে পঢ়িব লাগিব এটা হল কাৰ্বন আৰু হেতু 11ৰ কেমিষ্ট্ৰিটো আছে 12ৰ কেমিষ্ট্ৰিটো মানে হেতু জানিলেহে হেবিলাক কৰিব পাৰিবা তাৰপিছত এটা হল পিৰিয়ডিক টেবুল হেতু সেম হেতু জানিলে বাকিবিলাক কৰিব পাৰিবা বায়োলজি কথাটো মই নাজানো বাকি ফিজিক্সত তোমাৰ যোনটো লাইট ৰিফ্লেকশন চেপ্টাৰটো আছে হেতু আৰু কাৰেন্ট ইলেক্ট্ৰিসিটি তাৰ পিছত তোমাৰ মেগনেটিজম চেপ্টাৰটো এইকেটা তোমাৰ ক্লাস 12ৰ ফিজিক্সৰ লগত লিংক আছে 11ত নোপোৱা 12ৰ ফিজিক্সত পাবা ক্লাস 9ৰ বস্তুখিনি ক্লাস 11ত আছে আৰু ক্লাস 10ৰ বস্তুখিনি ক্লাস 12ত আছে মানে ইন্টাৰমিক্সিং হৈ আছে ইয়েস এটো ক্লাস 9ত যেনেকৈ মোশন এইবিলাক এই তাতে 11ত পাবাগে ঠিক আছে আমি আজি সেশনটো এন্ড কৰো বহুত কথা পাতিলো ন আকৌ আমি লগ হম স্যার মেথছৰ এটা 3 নম্বৰ প্ৰশ্নটো স্যাৰ কেনেকৈ সমাধান কৰিব স্যাৰ কেনেকৈ লিখিম স্টেপ ৱাইজ ডাইৰেক্টলি উত্তৰটো বহালে হ'ব নে স্যাৰ হইলা বা কেনেকৈ ডাইৰেক্টলি দিয়া আছে বা হইলা হেনেকৈ কৰিবা যেনেকৈ আমি কৰিছো দিয়া আছে দি ললা তাৰপিছত সূত্ৰটো প্ৰয়োগ কৰিলা হেনেকৈ আমি যেনেকৈ কৰো প্ৰশ্নটো যদি দিয়া আছে বস্তুটো তেনেকৈ দিয়া আছে বুলি আৰু যদি একো নিদিয়ে আমি নিজে ধৰি ল'ব লাগিব তেনেকৈ আমি ক্লাছত যেনেকৈ কৰো তেনেকৈ কৰিলে হ'ল ঠিক আছে স্যার আমার ঘৰৰ ওচৰৰ বাজনী মই আপোনাৰ ঠাত ক্লাস লম বুলি কৈছে ক্লাস 11 তাই মানে যেই মানে কিবা দিম বুলি কৈছে তাই মেথছৰ ক্লাস ল'ব পাৰিব বুলি কোৱা মেথছৰ না স্যার মেথছৰ দিম অকল না মানে তাই মোক কৈছে যে
কি সুজিত কুমাৰ নাথ এজন ছাৰ আছে বোলে কি মেথছ এণ্ড ফিজিক্স লগত পঢ়ায় যেই নিটৰ কাৰণে কিবা দি আছে তাই মোক সুধিছিল আচ্ছা আচ্ছা মেথছৰ ক্লাছ দিওঁ বুলি কোৱা আৰু বাকী জেই আৰু নিটৰ মানে কুৱেশ্যনছ আছে বুলি কোৱা আমাৰ এপতে ঠিক আছে ন আজি আমি সেশনটো এন্ড কৰিছো সবকে বাই বাই গুড নাইট লগ পাই ভাল লাগিলে আকৌ কথা পাতি থাকিম এনেকৈ মাজে মাজে গুড নাইট আমাৰ কোৰ্সটো শেষ হোৱাৰ পিছত আমি সবেই কথা পাতিম ভালকৈ সদায় গুড নাইট বাই বাই